পৰিৱেশ বিৰাজমান, এক অলৌকিক শক্তিৰ অধিক। সুন্দৰ অনুভৱ। আমি বিগত বৰ্ষৰ দৰে এই বৰ্ষও আমি মনসা পূজাৰ সম্পূৰ্ণ প্ৰস্তুতি কৰিছোঁ আৰু যথেষ্ট সংখ্যক ভক্তৰ ইয়াত ভিৰ হৈছে। আৰু এইবাৰ আমাৰ 28তম বৰ্ষ আৰু অনাগত দিনতো আমি এনেকুৱা সমূহ ৰাইজৰ পৰা সঁহাৰি পাম বুলি আশা ৰাখিছোঁ। আৰু সমূহ ইয়াত উপস্থিত হোৱা আৰু আমাৰ লগত জড়িত থকা সমূহ ধৰ্মাপন্ন ৰাইজক আমি অশেষ ধন্যবাদ জনাইছোঁ। এতিয়ালৈকে প্ৰায় 8,000মান ভক্ত আমি ইয়াতে সমাৱেশ হোৱা দেখিছোঁ আৰু হয়তো অলপ বাঢ়িব পাৰে ইয়াৰ পৰা আগলৈকে। মূলতে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে পূজাত অংশগ্ৰহণ কৰে। সকলো ধৰ্মৰ লোকে ইয়াতে আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে। ইয়াত কোনো জাতি ধৰ্ম বুলি কোনো কথা নাই। পৃথক মানে সকলোৱে আমাৰ ওচৰ চুবুৰীয়া মানে গাঁওবিলাকৰ পৰা সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে। পোনপ্ৰথমে মই আপোনালোকৰ চেনেললৈ মোৰ অভিনন্দন জনাইছোঁ। চেনেল আপোনালোকৰ বহুত আগবাঢ়ি যাওক। আমাৰ এইটো অনুষ্ঠানলৈ আপোনালোকে আহি আমাৰ অনুষ্ঠানৰ প্ৰচাৰ প্ৰসাৰত যি ভূমিকা ল'বলৈ আগবাঢ়ি আহিছে, আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সেই ঐতিহ্যমণ্ডিত দেহাৰকুছি মনসা পীঠত নাগপঞ্চমী পূজা কেতিয়া আৰম্ভ হৈছিল সেই সম্পৰ্কে আমি জ্ঞাত নহয়। বহুত বছৰ আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা আমি দেখিছোঁ ইয়াত মানে পূজা প্ৰতি বছৰে নাগপঞ্চমী পূজা হৈ আছিলে। তাৰপিছত বিগত আজিৰ পৰা 27 বছৰ আগত আমি গাঁওবাসীয়ে মানে সিদ্ধান্ত লৈছিলোঁ যে আমি পূজাখন ৰাজহুৱাভাৱে মানে পালন কৰিম। আৰু সেইধৰণে 1997 চনৰ পৰা এই পূজা চলি আছে। যোৱা বছৰ আমি ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ সক্ষম হৈছিলোঁ। যি নহওক এইবাৰ আমাৰ 28 বৰ্ষ। গতিকে আজি 28 বৰ্ষতো আমি দেখিছোঁ ৰাইজৰ উৎসাহ যথেষ্ট পৰিলক্ষিত হৈছে। বহু দূৰ দূৰণিৰ পৰা মানে ভক্ত আহি ইয়াত মানে সমবেত হয়, মাৰ আশীৰ্বাদ লয়। আৰু আমাৰ এই থানখনৰ এটা মানে বিশেষ মাহাত্ম্য থকা বুলি এটা জনবিশ্বাস আছে, লোকপ্ৰবাদ আছে, যাৰ কাৰণে বহু দূৰ দূৰণিৰ পৰা মানুহ ইয়াত আছে। আজি কিছু বছৰ আগত